7 ফেব্ৰুৱাৰী তাৰিখে নৰ্থ ইষ্ট ফাউণ্ডেশ্যন ফৰ কালচাৰেল এণ্ড ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অৰ্থাৎ নেফছেড নামৰ বেচৰকাৰী সংগঠনটোৱে তেওঁলোকৰ ৰূপালী জয়ন্তী কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ লগতে সংগীত জ্যোতি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। গাম্ভীৰ্য আৰু সাংস্কৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত এই অনুষ্ঠানত সংগীত জ্যোতি বঁটা আগবঢ়োৱা হয় বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী সুকুমাৰ বৰঠাকুৰ আৰু প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাক। দীপক শৰ্মালৈ এই বঁটা মৰণোত্তৰভাৱে আগবঢ়োৱা হয়। অনুষ্ঠানটো নেফছেডৰ সদস্যসকলৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ জৰিয়তে আৰম্ভ কৰা হয়। তাৰ পিছতে নেফছেডৰ সম্পাদক কনক শৰ্মাই উদ্বোধনী ভাষণ আগবঢ়ায়। পুৰা পুণ্যদ্ৰমে আমি কিছু কাম কৰি গৈছিলোঁ। আমি অকল সংগীতেই কৰা নাছিলোঁ, আমাৰ লগত ক্লাষ্টাৰ ডেভেলপমেণ্ট প্ৰজেক্ট আছিল, আমাৰ লগত ফ্লাড ৰিলিফৰ কিছুমান কাম আছিল। আমি এনেকুৱা এটা প্ৰজেক্ট কৰিছিলোঁ যিটো পৰা ৰিভাৰ ইৰেশ্যন মানে যিটো আমাৰ খহনীয়া ৰোধৰ কিছুমান আমি ব্যৱস্থা গভৰ্ণমেণ্টৰ লগত কথা পাতিছিলোঁ। তাৰ বাহিৰেও আমি দুখীয়া ল'ৰা ছোৱালীক পঢ়োৱা, দুখীয়া ৰোগীক তেওঁলোকৰ চিকিৎসাৰ খৰচ দি এনেকুৱা ধৰণৰ কাম কৰিলোঁ। আৰু আমি এটা কথাই কৈছোঁ যে যিসকল ব্যক্তিৰ লগত আমি এই অনুষ্ঠানটো জড়িত হৈ গ'লোঁ, প্ৰথমতে মোৰ মনে মিলা কেইজনমান মানুহ, কিন্তু তাৰপিছত ইয়াৰ পৰিসৰ বাঢ়ি গ'ল। অনুষ্ঠানত উপস্থিত সকলো সদস্য আৰু দৰ্শকে ডক্টৰ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত অতিথিসকলক নেফছেডৰ সদস্যসকলে সম্বৰ্ধনা জনায়। নেফছেডৰ সভাপতি পৰমেশ দত্তক সম্বৰ্ধনা জনায় অনুপ শৰ্মাই। লগতে পদ্মশ্ৰী যতীন গোস্বামীক সভাপতি পৰমেশ দত্তই সম্বৰ্ধনা জনায়। অনুষ্ঠানত উপস্থিত থকা প্ৰয়াত বাঁহীবাদক দীপক শৰ্মাৰ পত্নী জীনা শৰ্মাকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। একেদৰে সম্বৰ্ধনা জনোৱা হয় পদ্মশ্ৰী নুৰুদ্দিন আহমেদকো। তাৰ পিছতে অনুষ্ঠিত হয় সংগীত জ্যোতি বঁটা প্ৰদান অনুষ্ঠান। এই বঁটা পদ্মশ্ৰী যতীন গোস্বামীয়ে আগবঢ়ায়। পৰৱৰ্তী সময়ত সুকুমাৰ বৰঠাকুৰে এক ভাষণ আগবঢ়ায়। এই পুৰস্কাৰটোৱে মোক যথেষ্ট উদগনি জগাব আৰু এই অনুষ্ঠানটোৰ লগত মই বহুত দিনৰ পৰা জড়িত আছিলোঁ আৰু অতি শ্ৰদ্ধাৰ অৰ্গেনাইজেশ্যন, ৰেচপেক্টেবল অৰ্গেনাইজেশ্যন, এইটো সকলোৱে জানে। আৰু ইয়াত যিখিনি সভ্য আছে তেওঁলোক সমাজৰ অতি উচ্চ খাপৰ ব্যক্তি। শিকা হিচাপত মোটামুটি 30 বছৰে শিকা বুলি ক'ব লাগিব। আৰু মই 1976 বা 75-76 মই সংগীত অলংকাৰ, তাৰমানে এইটো ইকুইভেলেণ্ট টু মাষ্টাৰ ডিগ্ৰী বুলি ধৰে, মই তবলাত পাছ কৰিছিলোঁ। শিক্ষা দান কৰাৰ ভিতৰত সংগীত কানন পাণবজাৰৰ তাত মই 10 বছৰ, অসম জাতীয় বিদ্যালয়তো 10 বছৰ, তাৰোপৰি মোৰ ষ্টুডেণ্ট শিষ্যে বহুত মোৰ ওচৰত শিকিছে। তাৰ ভিতৰত ক'ব লাগিলে অৰূপ কুমাৰ মিশ্ৰ, সুব্ৰত চক্ৰৱৰ্তী, তৰুণ দাস, সত্যজিৎ নাথ, মানে বহুত 50-60জনৰ বেছি হ'ব ষ্টুডেণ্ট এইবোৰ। পদ্মশ্ৰী যতীন গোস্বামীয়ে বক্তব্য আগবঢ়োৱাৰ লগতে সত্ৰীয়া নৃত্যৰ কিছু বিশেষ হাতৰ মুদ্ৰা প্ৰদৰ্শন কৰে। এই নেফছেড অনুষ্ঠানটোৱে এটা খুব ভাল কাম কৰিবলৈ লোৱাৰ কাৰণে আচলতে মই আজি আহিছোঁ ইয়ালৈ। সুকুমাৰ বৰঠাকুৰ আৰু প্ৰয়াত দীপক শৰ্মা দুয়োজনকে বিশেষভাৱে আজি সম্বৰ্ধনা সন্মান জনোৱা হৈছে। তাৰ কাৰণে মই নিজেই এই অনুষ্ঠানটোৰ ওচৰত কৃতজ্ঞ। শুনিব সৰ্বজন কৃষ্ণ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত, লোভী আছা জন্ম যিটো
ব্ৰহ্মাৰ অবাঞ্চিত জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত নাহিক চেতন কাল অজগৰে গিলে ধনজন জীৱন যায় বেক একতিলে যত দেখা ভাৰ্যপুত্ৰ হবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে যে তীক্ষণ অনুষ্ঠানত নেপছেডৰ স্মৃতি গ্ৰন্থ মল্লাৰ উন্মোচন কৰা হয় লগতে অনুষ্ঠিত কৰা হয় সাংস্কৃতিক সন্ধিয়াও এই অনুষ্ঠানত প্ৰয়াত শিল্পী দীপক শৰ্মাৰ পুত্ৰ প্ৰসাৰ শৰ্মাই বাঁহী পৰিৱেশন কৰে একেদৰে অনুষ্ঠানত হাৰমানী কালচাৰেল গ্ৰুপৰ দ্বাৰা এক অনুষ্ঠানো পৰিৱেশন কৰা